নমস্কাৰ অসমবাসী ৰাইজ পুনৰবাৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু আজি আকৌ এবাৰ আপোনালোকৰ মাজত লৈ আহিছো এখন সোণালী ধাননি পথাৰ দুদিনমানৰ আগতে এটা ভিডিঅ' দিছিলো খুব ধুনীয়া ৰেসপন্স পাইছো আপোনালোকৰ পৰা আৰু খুৰীহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছিলো আৰু তেখেতে ক'লে আমাৰ পথাৰখন এবাৰ চাইজ বা আহা ইমান ধুনীয়া হৈছে আৰু পথাৰলৈ যাম বুলি ভবাহেঁতেন ধুনীয়াকৈ ওলাই গ'লেহেঁতেন ধুনীয়া যে কাপোৰ পিন্ধি কিন্তু এদিন আসলতে ফুৰিবলৈ গলো হঠাতে খুৰীয়ে পথাৰলৈ লৈ গ'ল আৰু ৰাবাব টেঙাও খালো হেতু ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আহিম আৰু বিভিন্ন ধৰণৰ তেখেতলোকে ধান খেতি কৰিছে কলা বৰা মানিকি মধুৰি বহুত কিবা কিবি কৰিছে আৰু ইমান ধুনীয়া লাগিলে পথাৰখন আৰু ইনো মই বহুত ভাল পাওঁ নেচাৰেল সিনাৰি মনোৰম দৃশ্য ইমান ধুনীয়া আপোনালোকে দেখিছে আৰু হেউজীয়া বস্তু চাই খুব ভাল লাগে আৰু এইফালে গৈছো যেতিয়া ধুনীয়াকৈ ভিডিঅ' এটা বনাই আহিছো আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে জনাব যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ প্ৰফাইলটো ফলো কৰিব নাপাহৰিব আৰু আগৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম চেনেহ দিছে আৰু এয়া হৈছে মোৰ দুইগৰাকী ভণ্টি তেখেতলোকৰ লগতে গৈছিলো আৰু আমি সকলোৱে এনেকৈ দুখনমান ফটো মাৰিলো ভিডিঅ' বনালো পথাৰৰ মাজত ভাল লাগিলে লাইক এটা কৰি দিব দেই আৰু কেনেকুৱা লাগিছে জনাব আজিলৈ আহো বাই বাই টেক কেয়াৰ আৰু গোটেই কিজনীকে কেনেকুৱা লাগিছে ক'ব বাই বাই